দেশৰ বিভিন্ন স্থানত প্ৰভু শ্ৰী শ্ৰী জগন্নাথৰ ৰথ যাত্ৰাৰ শুভাৰম্ভ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি শুক্ৰবাৰে সন্ধিয়া প্ৰায় 5 বজাত কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুটো শুভাৰম্ভ হৈছে প্ৰভু শ্ৰী শ্ৰী জগন্নাথৰ শুভ ৰথ যাত্ৰা ডিফু কৃষ্ণনগৰৰ শ্ৰী শ্ৰী ৰাধাকৃষ্ণ সেৱাশ্ৰম আৰু ডিফু বাৰৱাৰী মন্দিৰৰ পৰা পবিত্ৰ ৰথ যাত্ৰা উলিওৱা হয় প্ৰায় সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে প্ৰভু জগন্নাথৰ ৰথ যাত্ৰাত অংশগ্ৰহণ কৰি প্ৰভুৰ আশীষ গ্ৰহণ কৰে কৃষ্ণনগৰৰ শ্ৰী শ্ৰী ৰাধাকৃষ্ণ সেৱাশ্ৰমৰ ৰথ যাত্ৰা সেৱাশ্ৰমৰ পৰা ডিফু ডাকঘৰলৈকে পৰিক্ৰমা কৰাৰ বিপৰীতে বাৰৱাৰী মন্দিৰ হৈ শিৱবাৰীলৈ পৰিক্ৰমা কৰে আনহাতে ইস্কন ৰথযাত্ৰা ইস্কন মন্দিৰৰ ডিফু চহৰৰ মাজেৰে পৰিক্ৰমা কৰে প্ৰতিটো ৰথযাত্ৰাত প্ৰভু ভক্তপ্ৰাণসকলে প্ৰভু জগন্নাথ শ্ৰীকৃষ্ণ আৰু প্ৰভু ৰামৰ নাম সংকীৰ্তন কৰি আত্মবিভোৰ হৈ পৰে আজি সকলকে নমস্কাৰ আজি জগন্নাথ শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা এটো আমাৰ পৰম্পৰাগত নিয়মে আমি প্ৰত্যেক বছৰ এই ৰথযাত্ৰাটো পালন কৰি থাকো এই আমাৰ ৰাধাকৃষ্ণ সেৱাশ্ৰমে যেতিয়াৰ পৰা স্থাপিত হৈছে তেতিয়াৰ পৰা এই ৰথযাত্ৰাটো ওলাই থাকো এই ৰথযাত্ৰা যায় ডিফু চহৰৰ ভিতৰৰ পৰা আকৌ ৰিটাৰ্ণ হৈ যায় এই ৰথযাত্ৰাটো আমাৰ 9 দিন ব্যাপী চলি থাকে 9 দিনৰ পাছত আজি প্ৰথম দিন আৰু নৱম দিনত আমি আকৌ এনেকুৱা মানে পৰিক্ৰমা কৰি আহিম আমাৰ এই 9 দিনৰ ভিতৰত আমাৰ মন্দিৰতে ডেইলি ভোগ দিয়া হয় যেনেকা পুৰীৰ জগন্নাথ মন্দিৰত দিয়া হয় তেনেকুৱাই আমাৰ এই উৎসৱটি পালিত হয় এইটো যুগ যুগ ধৰি এইটো পালিত হৈ আছে চলি থাকে আশা কৰোঁ কি মেছেজটো হৈছে কি এই আজিৰ ৰথযাত্ৰাৰ মাধ্যমে আমাৰ সনাতন ধৰ্ম যাতে সকলেই হৰিৰ নাম সংকীৰ্তন কৰি নিজৰ আত্মাক মানে পৰিষ্কাৰ কৰিবলৈ আমাৰ আজিৰ ৰথযাত্ৰাৰ মাধ্যমে এই সংবাদ দিয়া হৈছে যে এইটো সনাতন ধৰ্মের পরম্পরা আর সৌহার্দ্যপূর্ণ পরিবেশৰ দ্বারা মানে এইটো সকলত জনজাতি সকল জাতি সকল যে হিন্দু মুসলিম খ্রিস্টান সকল জাতিকে যাতে আমার যে পরম্পরাগত এইটো সনাতন ধর্মের এটা রীতি নীতি এই ইয়ার মাধ্যমে আমি সকলকে আমার মানে একতাবোধ প্রকাশ করি